Hello, class 11 students. যোৱাকালিতো তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিলে আশা কৰোঁ গোটেইবোৰৰ ভালেই হৈছে তো আজি এই ক্লাছত আমি এই যিটো সেটটোৰ আমি কৰি আছিলোঁ ফাৰ্স্ট চেপ্টাৰটো লাষ্টৰ এক্সাৰসাইজ কেইটামান বাকি আছিল এইটা কৰিম আমি এক্সাৰসাইজ 1.4 লৈকে মই কৰাইছো আৰু যিবোৰ হোৱা নাই গোটেইবোৰ কমপ্লিট কৰা আৰু এতিয়া আমি আজি এক্সাৰসাইজ 1.5 1.6 আৰু মিসেলেনিয়াছটো কৰিম এইটো ক্লাছত ওকে দেন মই কিছুমান কোৱেশ্চন দিম সেই কোৱেশ্চনবোৰ তোমালোকে কৰিব লাগিব ওকে তো ফাৰ্স্ট কোৱেশ্চন মই তাৰ কাৰণে বুক এখন লৈছো কোৱেশ্চনটো লিখিবৰ কাৰণে Question number 1 if u is equal to 1 2 3 4 5 6 7 8 9 u মানে কি দিছে এটো এটা ইউনিভাৰ্সাল সেট যেটা এটা সেটক u ৰে ডিনোট কৰিব গম পাবা এটো ইউনিভাৰ্সাল সেট means বাকি যিমানবোৰ সেট দিয়া থাকিব সেই গুটেই কিটা u সেটৰ সাবসেট হ'ব B 2 4 6 8 okay 2 4 6 8 and C 3 4 5 6 তো প্ৰথমটো দিয়া আছে আমাক কি উলাব দিছে A transpose sorry A complement of A উলাব দিছে okay complement of A মানে কি উলাম ইউনিভাৰ্সাল সেটত পৰা A সেটটো মাইনাস কৰি দিবা u minus A okay তো ইউনিভাৰ্সাল সেটৰ পৰা যদি A সেট কিটা মাইনাস কৰি দিও মানে 1 2 3 4 গুচি যাব কি থাকিব 5 6 7 8 9 okay then তোমাক উলাব দিছে B transpose sorry complement of B similarly আমি B এর যদি এলিমেন্ট বোৰ চাও 2 4 6 8 এইটা এলিমেন্ট গুছাই কিনে যেকিটা থাকে কি কি থাকিব 1 3 5 7 9 নেক্সট আছে তোমাৰ A union C in complement তো এটো আমি কি লিখিব পাৰো u set minus A union of C okay তো প্ৰথম আমি A union set টো উলাম A union set is A আৰু C union কিমান হ'ব 1 2 3 4 3 4 আছে 3 4 নিদিলে হ'ব 5 6 1 2 3 4 5 6 okay তো therefore এটা যদি আমি আনসাৰটো লিখো তেতিয়া হলে এতিয়া u সেটৰ পৰা এই কিটা সেট মাইনাস কৰিলে আমি কিমান পাম ইয়াতে এটো লিখি দিয়া 1 2 3 4 5 6 থাকিব এটা তোমাৰ only 7 8 9 okay student then উলাব দিছে তোমাক number 4 A union B complement which means u minus A union B okay তো প্ৰথম A union B কিমান হয় চাই লোৱা A union B হ'ব এটো আৰু এই দুটা সেটৰ ইউনিয়ন হ'ব তোমাৰ 1 2 3 4 6 8 okay then u minus A union B কিমান হ'ব এই সেটটোৰ পৰা এই সেটটো মাইনাস কৰিলে কিমান থাকিব 1 2 3 4 6 8 তো 5 7 9 থাকিল তো এটো হৈ যাব তোমাৰ only 5 7 9 okay student then আছে তোমাৰ 5 A transpose okay so A transpose of formula কি আছিল A transpose of transpose কৰিলে আমি A পাম okay এটো এটা ফৰ্মুলা দিছিল তো 1 2 3 4 এ হ'ব দেন এটা আছে 6 B minus C transpose okay so B minus C মানে কিমান হ'ব B পৰা C টো মাইনাস কৰিলে কি কি থাকিব কমন এলিমেন্ট কিটা মাইনাস হ'ব okay
এনে b minus c মানে কি বুজাব b minus c মানে হ'ব b minus b intersection of c ওকে মানে b সেটটোৰ পৰা যিবোৰ b আৰু c ৰ কমন এলিমেন্টবোৰ আছে এইবোৰ যদি সাবট্ৰেক্ট কৰি দিও তেতিয়া হলে আমি b minus c টো পাম ওকে এতিয়া b আৰু c ৰ কমন এলিমেন্ট কোন দুটা 4 and 6 ওকে তো 4 and 6 কমন এই b সেটটোৰ পৰা যেতিয়া 4 আৰু 6 টো মাইনাস কৰি দিম থাকিব আমাৰ 2 আৰু 8 সো 2 8 টো আমি কি পাম b minus c পাম ওকে b minus c কিমান পালো 2,8 এটা b minus c কমপ্লিমেন্ট মানে আমি কি u minus b minus c ওকে তো u minus এটা 2 8 আছিল এটা a set টোৰ পৰা 2 আৰু 8 টো মাইনাস কৰি দিয়া কিমান থাকে সোৱা কি থাকিব 2 না থাকিব 1 3 4 5 6 7 9 ওকে এনেকে কৰিব লাগিব মই গুটেবোৰ কৈ নিদো কোৱেশ্চন নম্বৰ নেক্সট মই কোৱেশ্চন 4 টো কৰিম 2 3 তোমালৈকে কৰিবা ডাউট থাকিলে সুধিবা Question number 4 eto ame exercise 1.5 kori asu de if u is given 1 2 3 4 5 6 7 8 9 2 4 6 8 and b is given 2 3 5 7 তো প্রথম আছে verify question at আছে verify number 1 a union b complement is equal to b complement intersection b complement এটা প্রুফ কৰিব লাগে সো এটো এটা ডি মর্গানস ল হয় তো এটো एग्जांपल দি আমাক প্রুফ কৰিব দিছে ওকে তো প্রুফ কৰিবৰ কাৰণে কি কৰিবা LHS equal to RHS ওলাব লাগে তো LHS কি আছে A union B transpose okay that means U minus A union B okay then A union B hobo kiman A আৰু B union ললে আমি লম 2 3 4 5 7 6 8 okay therefore A union B dash is equal to U minus A union B is equal to U পৰা যদি সেট টু মাইনাস কৰি কি পাম 1,9 পাম okay এটো পাম then আমি RHS কৰিম RHS ত কি আছে a এটো উলাব লাগে আমি ওকে RHS ৰ এটো ভ্যালু টো উলাম আমি লেফট হ্যান্ড সাইড পালো 1,9 ওকে তো এটো উলাবৰ কাৰণে প্ৰথম আমি কি উলাম a কমপ্লিমেন্ট উলাম a কমপ্লিমেন্ট কিমান হ'ব a কমপ্লিমেন্ট means u minus a okay u to হটা ইউনিভার্সাল সেটৰ পৰা আমি সেট টু মাইনাস কৰিম কি থাকিব 1 3 5 7 9 okay similarly b complement u minus b কিমান পাম 2 3 5 7 to minus কৰি দিয়া কি থাকিব 1 3 4 6 8 9 okay এই সেটটোৰ পৰা এটো সেট মাইনাস কৰিলো মানে ইয়াতে যিকিটা এলিমেন্ট আছে আৰু ইয়াতে যিকিটা এলিমেন্ট আছে এই এলিমেন্ট ইয়াতে থকা কিটা আমি ক্যান্সেল কৰি দিলো এটো পালো নাও A transpose is equal to so এই দুটাৰ এটা কমন কোন দুটা আছে কমন কিটা হ'ব তোমাৰ 1 আছে ওকে এই 3 টো নাহিব দে এটা 3 নাহে ওকে 1 4 এটা অকল 4 এ থাকিব
তো কি পালো আমি ইয়াতে কমন কি আছে 1 আছে আৰু 9 আছে 1 9 কমন সো এটো 1 9 পালো সো দেখিলো আমি LHS RS equal to RHS therefore LHS is equal to RHS কাৰণ এটোৰ ভ্যালু আমি পাইছিলো A union B LHS কৰোতে okay so similarly question number 2 to same method কৰিবা মোক দেখুৱাবা কৰিয়ে দিছো মই okay তো next to কি আছে proof কৰিব লাগে A intersection B complement is equal to A complement union B complement তো LHS আছে তোমাৰ A union intersection B complement তো A আৰু B এর complement ললে আমি কি লম that means U minus A intersection B তো A intersection B প্ৰথম কিমান হ'ব এটো চাই ল কিমান হ'ব এই দুটাৰ ইন্টারসেকশন মানে কি কমন গিটা তো কমন কোন গিটা আছে 2 আছে only 2 আছে বেলেগ দেখা নাই মই সো 2 হ'ব ওকে ডিসাইডেড ললো তো therefore U minus A intersection B কিমান হ'ব এই গুটে সেটটোৰ পৰা 2 এলিমেন্ট মাইনাস কৰি দিয়া কিমান থাকিব 1 3 4 5 6 7 8 9 okay then RHS আছে তোমাৰ A complement intersect union B complement তো এটোৰ কাৰণে প্ৰথম A complement কিমান হ'ব ইয়াৰ complement আমি কৰিছিলে 1 3 5 7 9 আৰু B complement হ'ব তোমাৰ 1 4 6 8 9 তো এই দুটাৰ ইউনিয়ন লব দিছে তো therefore A complement union B complement হ'ব 1 3 4 5 6 7 8 9 okay so এইটোৰ ভ্যালু আৰু এইটোৰ ভ্যালু সেম পালো which is equal to LHS okay তাই ভেৰিফাই কৰি দিলো okay তো এইটো মেথডত আমি এবোৰ কৰিব পাৰো next আমি এটা কোৱেশ্চন আছে ভেন ডায়াগ্ৰাম দি প্রুফ কৰিব লাগে ওকে তো হেতু প্রুফ কৰিম প্ৰথম কি দিছে ড্ৰ এপ্ৰোপ্ৰিয়েট ভেন ডায়াগ্ৰাম ফৰ ইচ অফ দা ফলোইং কোৱেশ্চন নম্বৰ 5 কি দিছে ড্ৰ ভেন ডায়াগ্ৰাম কেইটামান তোমাক সেট দিয়া আছে সেট গিটাৰ ভেন ডায়াগ্ৰাম বনাব দিছে ফার্স্ট তো কি A union B complement okay তো এইটোৰ আমি ভেন ডায়াগ্ৰাম যদি বনাও ভেন ডায়াগ্ৰামৰ কাৰণে প্ৰথম ৰেক্টেঙ্গুলাৰ বক্স এটা লম ৰেক্টেঙ্গল এটা লম যেটোক আমি ইউনিভার্সাল সেট দিম তাৰ ভিতৰত দুটা সেট লম ওকে তো এইটো A এইটো B সো আমাক A ইউনিয়ন B কমপ্লিমেন্ট দিছে সো হেতুৰ কাৰণে আমি কি কৰিব লাগিব এটোক that means U minus A union B তো প্ৰথম A union B টো উলাই লব লাগিব A union B হ'ব কোন গিটা A আৰু B গুটেখিনি ওকে এটো হ'ব তোমাৰ A union B okay therefore A union B complement তোমাৰ কাৰণে কি হ'ব তো গুটে ইউনিভার্সাল সেট টুৰ পৰা এইখিনি জায়গা যদি মাইনাস কৰি দিও কি পাম খালি জায়গাখিনি যিখিনি খালি জায়গা আছে নন সেটেড পার্ট টু হেতু হৈ যাব তোমাৰ A B ভালকে সেট কৰিবা পেন্সিলেৰে সেট খিনি এখানে so this part will show you A union B complement okay next আছে A complement intersection B complement okay so এটোৰ কাৰণে প্ৰথম A complement কি হয় হেখিনি উলাই লব লাগিব similarly এটা বক্স লোৱা ইউনিভার্সাল সেট
AB ওকে তো এই কমপ্লিমেন্ট মানে কি বুজাব ইয়াতে আমি এই কমপ্লিমেন্টটো বুজাম এই কমপ্লিমেন্ট মানে ইউৰ পৰা a খিনি মাইনাস কৰি দিম বাকি যিমান থাকিব আৰু বক্সটো স্কেলেৰে টানিবা দেই মই হাতেৰে টানিছো গোটেইবোৰে স্কেলেৰে আৰু এটো পাইলে কম্পাসেদি কৰিবা সাৰ্কেলটো সো এইখিনি হ'ব তোমাৰ a কমপ্লিমেন্ট ওকে সিমিলাৰলি b কমপ্লিমেন্টটো ড্ৰ কৰা এটো b কমপ্লিমেন্টৰ পৰা b ৰ পৰা u খিনি এটো ইউনিভাৰ্সাল সেট তো এই পার্টখিনি বুজাব তোমাৰ b কমপ্লিমেন্ট ওকে নাও a কমপ্লিমেন্ট ইন্টারসেকশন b কমপ্লিমেন্ট ওকে তো এই দুখন পিকচাৰৰ কমন কোনখিনি আছে বাইরে থাকানি হয় না পিকচার এটা দেখিলে গম পায় তো হেতু হ'ব তোমাৰ ৰিজাল্টেন্ট a b এইটো হিসাবত তোমালোকৰ আহিব ওকে সো এটা আমাক বুজাব a কমপ্লিমেন্ট ইন্টারসেকশন b কমপ্লিমেন্ট তো বাকি নেক্সট যেটা তোমাৰ ওটত কৰিব দিলো দুটা আছে এই দুটা কৰিবা সেম প্ৰসেছত ওকে ডাউট থাকিলে সুধিবা হোৱাটসএপ কৰিবা এনি টাইম যেতিয়া পাৰা ওকে হোৱাটসএপ কৰিবা ডাউট থাকিলে মই তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰি দিম ওকে নাও আমি এক্সারসাইজ 1.6 কৰাম এক্সারসাইজ 1.6 ওকে এটা এক্সারসাইজ 1.6 তো কৰাৰ আগতে মই ফৰ্মুলা এটা দিছিলো যে এটো ফৰ্মুলা মনত ৰাখিব লাগিব na union b is equal to na plus nb minus na intersection b okay আৰু এটা আছে na union b এটো পিছত দিম দে মই ওকে প্ৰথমে এটোৰ ওপৰতে কৰো তো কোৱেশ্চন নম্বৰ 1 if x and y two set are two sets দিয়া আছে nx কিমান দিয়া আছে তোমাৰ 17 দিয়া আছে nx is 17 okay তো আমাক ওলাব দিছে nx এটোৰ ভ্যালু আমাক ওলাব দিছে ওকে তো এটোৰ কাৰণে আমি এই ফৰ্মুলাটো পুট কৰিম ওকে ওকে তো দেন আমি কৰিব পাৰো তো ফৰ্মুলাটো পুট কলা তো nx union y is equal to nx plus ny minus nx intersection y okay value put kora etu ase 38 etu ase 17 etu ase 23 minus nx intersection y etu ke phale loy na left hand side plus koile aba 40 minus 38 which is equal to 2 okay therefore answer is 2 बहुत कम दिसे दे next question number 5 if x and y are two sets given if x and y are
two sets. X has 40 elements and X union Y has 60 element. Then X has how many? 10 element. Then how many element Y have? So Y লগত কেইটা element আছে আমাক ওলাব দিছে তো X has 40 element, that means given nx is equal to 40 and X union Y is equal to 60 and Y question mark and nx intersection Y is equal to 10. So by formula nx union Y is equal to nx plus ny minus n of x intersection y. Then value put kora 60 40 to ulabo dise minus 10 to ny hobo. So 60 equal to 40 minus 10 30 plus ny. So ny keita element thakibo, therefore ny is equal to 30. 60 minus 30 kiman thakibo 30. Therefore y has 30 elements. Okay, চাহ দিছে ঐ চাহ অলপ খাই দিওঁ কাৰণ নেক্সট কুৱেশ্যনটো চাহ আৰু কফিৰ ওপৰতে আছে চ' একাপ চাহ খাই তোমালোকক কৰাইছোঁ তো দিয়া আছে কুৱেশ্যন নম্বৰ 6 in a group of 70 people, Thirty-seven like coffee, okay, 52 like tea, and each person likes at least one of the two drinks. How many people like both coffee and tea? Okay, let C ki bujhabo, let set of people who like coffee, T set of people who like tea. Okay, so according to question it is given total kiman manu hoise 70 people mane union kiman hobo tomar 70 hobo. Okay, 37 like coffee mane nc kiman hobo 37. Then each person and 52 like, okay, তো আমাক লাগে n এটু লাগে সো এটুৰ ভ্যালু আমি কি লিখিব পাৰো nc plus nt
minus n c union t value put কৰিলে কিমান পাম 37 plus 52 minus 70 which is equal to 989 minus 70 which will be your 19 okay therefore 19 people like both drinks বুঝিছে ইয়ালে The next question, last question, question number 8. In a committee of 50 people, question to nije likhi laba moi likhi nathako aru ha moi pori disu. In a committee 50 people like friends mane 50 jon mane eta committee ase committee tor 50 jon manu French language koy 20 speak Spanish 20 jone Spanish language to koy 10 speak both Spanish and French aru 10 ta enoko ase je Spanish e koy French e koy the query say how many speak at least one of these two languages okay so at least one of these two languages mane a community keita manu ase me etu ulale ami answer pai jam okay tete dhoi loba let f people who speak French people who speak Spanish okay so according to question nf is given keita manu bal puli goisil ns 50 people speak French so 50 Spanish koy 20 আর দুটা ল্যাঙ্গুয়েজ কয় দুইটা ল্যাঙ্গুয়েজ মানে আমি ইন্টারসেকশনটো লম এটু লয় মানে আমি কমন টু হয় যে ইন্টারসেকশনটো কিমান দি আছে 10 তো the number of people who speak at least one of the two languages is কি হবো nf union of s so which is equal to nf plus ns minus nf intersection s okay তো আমি আজি এক্সারসাইজ 1.5 1.6 কৰিলো okay 1.5 1.6 to কৰিলো আৰু যিবোৰ কৰা তোমালোকে কৰিবা আৰু কেইটামান কোৱেশ্চন মই গ্ৰুপত দি আছো হিকিটো তোমালোকে কৰি মোক দেখাব লাগিব okay তো আজিলৈ ইয়ালে থাকিল থ্যাংক ইউ